মোৰ এই ইউটিউবৰ ফেমিলিটো অলপকৈ 4000 মোৰ ফেমিলিটো কমপ্লিট হ'ল আৰু তাৰ বাবে বহুত বেছি ধন্যবাদ। নমস্কাৰ, জুনমণি ডিজাইনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল আৰু বৰ্তমান মোৰ ভাল বেয়াৰ মাজতে আজি অন্য এযোৰ কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। আশা কৰোঁ আপোনালোকে আগৰ যেনেদৰে মৰম দিছে কাপোৰসমূহত এইটো ভিডিঅ'টো তেনেকৈ মৰম দিব। আৰু এযোৰ কাপোৰ অৰ্ডাৰ দিছিল অৰুণাচলৰ পৰা তেখেতে দুযোৰ কাপোৰ দিছে আৰু বৰ্তমান কাপোৰ কেইযোৰ হৈ গৈছে আৰু যেতিয়া কাপোৰযোৰ কমপ্লিট হৈ যায় আপোনালোকলৈ ভিডিঅ' লৈ আহোঁ, তেওঁলোকে এই কাপোৰযোৰ তেনেকৈ মৰম দিব। আৰু বৰ্তমানলৈকে মোৰ ইউটিউব চেনেল 4000 মোৰ ফেমিলিটো কমপ্লিট হ'ল আৰু তাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে নাভাবিব যে মোৰ চেনেলটোৰ কাপোৰৰ চেনেলে হয়, মানে মই কাপোৰ কিখিনি কৰোঁ ডিজাইন, তাতো মানে বহুতখিনি তিতা মিঠা বহুতখিনি অভিজ্ঞতা মোৰ সোমাই আছে। চেষ্টা কৰিছোঁ, ভালখিনি আঁকোৱালি লৈছোঁ আৰু বেয়াখিনি এটা জেগাতে থৈ দিছোঁ। আৰু জীৱনত মিঠা থাকিলে তেতিয়াও থাকিব, যেনেকৈ দুখ থাকিলেও সুখটো থাকে আৰু তিতা থাকিলেহে মিঠাটো অনুভৱ কৰিব পাৰি ন, কি কয়। বহুত বেছি ধন্যবাদ আপোনালোকে 4K 4000 ফেমিলি মোৰ লগত এতিয়া জড়িত হৈছে। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু কাপোৰযোৰ কৈছে বোৱা কাপোৰ হয়, আগৰ পৰা ডিজাইনটো আছেই আৰু মই ইয়াত কি কৰিছোঁ আপোনালোকক দেখাওঁ। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ দিম বুলি ভাবিছে তেতিয়াহ'লে মোৰ হোৱাটছএপ নাম্বাৰটো মই স্ক্ৰীনশ্বট ল'ব আৰু মোক হোৱাটছএপ কৰিব। কাপোৰযোৰ মেখেলাখনৰ পৰা ষ্টাৰ্ট কৰিম। এইখন হৈছে মেখেলা। কাপোৰযোৰত এইখিনি কৰি থোৱা আছিলে, এইবিলাক দেখিছে নহয়, এইবোৰ সকলোখিনি কৰি থোৱা আছিলে। যিসকলে কাপোৰ বৈছে তেওঁলোকে গম পাব। আৰু মই অকল এইকেইটা বুটা দেখিছেনে, এইকেইটা বুটাহে কৰি দিছোঁ কাপোৰযোৰত। আৰু এইডাল এম্ব্ৰইডাৰী কৰি দিছোঁ, এইবোৰ ইয়াত এম্ব্ৰইডাৰী এইটো এনেকৈ কৰি দিয়া হৈছে। এইখন বেকক্ৰমা কৰি ভালকৈ দেখাম। এয়া চাওক, মেখেলা চিলোৱা থাকিব। এয়া চাওক, ইয়াত বোৱা হয়, সেই গতিকে মই ফলছে লগাই দিছোঁ। দেখাম আপোনালোকক চাদৰখন। এইখন হৈছে চাদৰ। চাদৰত অলপকৈ কাপোৰ লগাই দিয়া হৈছে, গতিকে অলপ চুটি আছিলে, সেইটো কাৰণে এক্সট্ৰা কাপোৰ লগাই দিছোঁ। এইকেইটা চব এইখিনি কিবা এক্সট্ৰা কাপোৰ হয় দেই। আৰু দহি মই ব্লেক কালাৰ বাতি দিছোঁ, মণি দহি বাতিছোঁ। এয়া চব, এইকেইটা দেখিছেনে, এইকেইটা এম্ব্ৰইডাৰী হয় দেই। এইখিনি যে দেখিছে এইখিনি এম্ব্ৰইডাৰী হয়। আৰু দহি মই ব্লেকতে বাতিছোঁ, মণি দহি বাটা হৈছে। এইটো মেখেলাখনত আপোনালোকে দেখিছে নহয় বুটা গোটেই এই চাদৰখনটো তেনেকৈ বুটা কৰি দিয়া হৈছে কমপ্লিট চাব। আৰু যোনটো আচল আমি যিটো বেক চাইডত থাকে সেইটো আচলত এইটো ডিজাইন কৰি দিছোঁ। তেখেত এগৰাকী টিচাৰ হয়, সেই গতিকে তেওঁ স্কুল যাব পাৰিব পিন্ধি, সেইটো কাৰণে এইটো এটা কাৰ্টুনৰ ৰূপ দিয়া হৈছে চব। আৰু চাইডতো তেনেকৈ মই এডাল বৰ্ডাৰ এম্ব্ৰইডাৰী কৰি দিছোঁ আৰু ইয়াতো সেনেকৈ মণি লগাই দিয়া হৈছে। মণি দহি এডালো লেচ লগাই দিয়া হৈছে, এডালো লেচ হয়। আৰু এইখিনিত সম্পূৰ্ণ এখন উকা কাপোৰ আছিলে, মই ইয়াতে এম্ব্ৰইডাৰী কৰি দিছোঁ কাপোৰখনত। এইবোৰ সকলোখিনি এম্ব্ৰইডাৰী হয় দেই। দেখিছে, বেক ক্যামেৰা কৰি চালে বেছি ভাল লাগিব। আৰু ইয়াৰ পিছত যোনযোৰ কাপোৰ দিছিলে মানে একেলগতেই দিছে, সেম ডিজাইনে হয়, কিন্তু অলপ চেঞ্জ কৰিছে তেখেতে। আৰু তাতো এটা বেলেগ ডিজাইনে কৰিবলৈ মই চেষ্টা কৰিছোঁ। এইযোৰ কাপোৰৰ ভিডিঅ' আপোনালোকে লাহেকৈ পাব। আৰু এয়া
এইটো ফ্ৰণ্ট আচলত হ'ব কুচ দিওঁ সেইখিনি আছে চাদৰ এয়া বৰ্ডাৰ কৰি দিয়া আছে বেক কেমেৰা কৰি চাওঁ অলপ লাইন ব্লগত সকলো কালাৰ ব্লেক দিয়া হৈছে দে ইয়াত আপোনাৰ স্কাই ব্লু আছে হোৱাইট আছে গ্ৰীণ আছে ব্লেক আকৌ আপোনাৰ গ্ৰীণ এইটো পাঁচটা দিয়া আছে আকৌ নেক্সট সেইটো কালাৰ ৰিপিট হয় আছে এনেকৈ গোটেই চাদৰখনতে হ'ব দিছে নহয় এইটো এম্ব্ৰইডাৰী হয় দেই এইবিলাক মানে ফ্ৰণ্ট আচলটোত অলপ ডিজাইন এটা দি দিছোঁ সব টেষ্টটো কিন্তু ইমান ভাল নালাগিলে সেইকাৰণে কৈ দিছোঁ এনেকৈ আকৌ ক্ৰছ কৰা কথা আছিলে কিন্তু কাপোৰযোৰ কোচ খাই গৈছে সেইটো কাৰণে অকল এনেকৈ কৰি থৈ দিলোঁ চব বেগ আছিল আৰু এয়া দহি বাতি দিছোঁ এক্সট্ৰা কাপোৰ চাদৰখন অলপ লগাই দীঘল কৰি দিছোঁ দহি বাতিছোঁ এয়া সকলো আপোনালোকে ফিনিচিং চকী এইটো বেক চাইডটো হয় দেই এইটো কাপোৰটোৰ বেক চাইডটো হয় আৰু ফ্ৰণ্ট চাইডটো এইটো এইখিনি সকলোখিনি এম্ব্ৰইডাৰী এইখিনি সকলো এম্ব্ৰইডাৰী হয় আৰু মেখেলাখন তেনেকৈ একো হেভি কৰা নাই এখন মেখেলা আৰু মেখেলাখনতো ঠিক তেনেদৰে কৰি দিছোঁ মেখেলা এনেকৈ মেখেলাটো বুটা বৈছি দিছোঁ
আৰু এইখিনিতে কৈ ৰাখিছোঁ যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক কিমান দূৰ আগুৱাই লৈ গৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ। ইমান দেৰি মোৰ এই কাপোৰৰ ভিডিঅ'টো চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সবতকৈ জমনি কথা মোৰ লগত হ'ল যেতিয়া ভিডিঅ'টো মই এডিট কৰি আছোঁ তেতিয়া দেখিলোঁ যে মই লাষ্টৰ ক্লিপখিনি ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ, কিন্তু মই চাগে এইটো ৰেকৰ্ড কৰিছোঁ বুলি ভাবিলোঁ, কৰা নহ'ল নেকি। এতিয়া দেখিছোঁ ক্লিপখিনি যেতিয়া মই এড কৰিছোঁ তেতিয়া লাষ্টৰ ক্লিপখিনি নাই, মানে অলপো নাই। সেই গতিকে এতিয়া আকৌ মই সেই কাপোৰ পিন্ধি এডিট কৰিবলৈ আকৌ ভিডিঅ' কৰিবলৈ ৰেকৰ্ড কৰিবলৈ মন যোৱা নাই। সেইকাৰণে মই শেষত এই কাপোৰৰ ভিডিঅ'টোত ভইচ অভাৰে কৰি দিছোঁ। আৰু কাপোৰযোৰ কেনেকুৱা পালে চাই জনাব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টো এনেকুৱা সেম ডিজাইনৰ কাপোৰে চাবলৈ পাব, খালি মই ডিজাইনখিনি বেলেগকৈ অলপ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইযোৰ কাপোৰ কেনেকুৱা পালে পুনৰবাৰ ক'লেও জনাব। আকৌ তেতিয়াহ'লে এযোৰ নতুন কাপোৰত নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।